ওচৰৰ বড়ো মানুহখিনি আমাক লগ কৰিছে, লগ কৰি কৈছে, মিচিং ভাইসকলে লগ কৰিছে, লগ কৰি কৈছে যে 10-12 বছৰ বেছি দিন হোৱা নাই, বেছি 10-12-15 বছৰ ভিতৰত ইহঁতৰ ইমান আগ্ৰাসন হ'ল, তাত জনগাঁথনি শেষ, তাত খিলঞ্জীয়া মানুহৰ কাম নাই। এখন গাঁও আছে নেঘেৰী বিলত, মিচিং গাঁও, 1 নং মিচিং গাঁও। মিচিং গাঁওখন শেষ হৈ গোটেই সন্দেহযুক্ত মানুহ, তাৰ নাম হৈ গ'ল মিয়া গাঁও, 2 নং মিয়া গাঁও। এতিয়া এই কথা বতৰাবিলাক আমি নিজ চকুৰে দেখিছোঁ। এখন বনাঞ্চল আজি কাজিৰঙাখন দখল কৰি ল'ব পাৰিব নি কোনোবাই? এখন ফৰেষ্ট লেণ্ড, বিস্তীৰ্ণ এলেকাৰ ফৰেষ্ট লেণ্ডখন দখল কৰি লৈছে, তাত খিলঞ্জীয়া মানুহ এজনো নাই। আৰু সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে উচ্ছেদ হ'ব লাগে। আৰু নমস্কাৰ, এইটো মিছন মিয়ামুক্ত অসম, এটা প্ৰশ্ন, এটা প্ৰচেষ্টা। আজিকালি নামনি উজনি সকলো ফালে উচ্ছেদ চলিছে। চিৰদিনৰ ঘৰ, খেতি বাৰীৰ মাটি সন্মুখতে নাইকিয়া হৈছে, সেয়া নাম দিয়া হৈছে মিয়া। সেই নামৰ আধাৰতেই উচ্ছেদ। কিন্তু কি হ'ব উচ্ছেদৰ পিছত? আকৌ ক'ত থিতাপি ল'ব এই উচ্ছেদিত লোকে? যি মাটিত জন্ম হ'ল, বাঢ়ি উঠিল, সেই মাটি এদিন নিষিদ্ধ হ'ল, তেন্তে সেই মিয়াজন খিলঞ্জীয়া নহয় নেকি? কি আপুনি ময়ো একেদৰে উচ্ছেদিত হ'ব পাৰোঁ নেকি? এই চেনেলত আমি এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি আলোচনা কৰিম। এই ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি আলোচনা কৰিম, যুক্তিৰে বিচাৰিম আৰু সঁচা অসমটো চিনিব খুজিম। সোধক, চিন্তা কৰক আৰু সংযুক্ত হওক এই যাত্ৰাত। এয়া কেৱল এটা ভিডিঅ' নহয়, এয়া প্ৰয়াস। আহক ভিডিঅ'টোলৈ। ক্ষেত্ৰৰ মানুহ আছে, বিভিন্ন বৰ্গৰ মানুহ আছে, কিন্তু উচ্ছেদ মিয়া কৰা হৈছে। এই গোটেই প্ৰৱণতাটো অকল মিয়া উচ্ছেদৰ ৰাজনীতি চলিছে নেকি? এই উচ্ছেদৰ নাম ৰাজনীতি নেকি? ফুকন ডাঙৰীয়া, চাওক, কথাটো এনেকুৱা, আপুনি প্ৰথমতে কওক যে উৰিয়াম ঘাটত যি উচ্ছেদ হৈছে, এই উচ্ছেদ অসমীয়া খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, জনগাঁথনি সুৰক্ষাৰ বাবে হোৱা এটা উচ্ছেদ, তাৰ লগতে বনাঞ্চল সুৰক্ষাৰ বাবে হোৱা এটা উচ্ছেদ। এই উচ্ছেদৰ জৰিয়তে আমি এটা কথা মনত পেলোৱা ভাল যে যিটো কাৰণত অসম আন্দোলন হৈছিল, যিটো কাৰণত 855 জন লোক শ্বহীদ হৈছিল, সেই দৃষ্টিভংগী, সেই কাৰণ আমাৰ মনৰ মাজত সদায় সজীৱ হৈ আছে। সেইখিনি কথা পাহৰি আমি উচ্ছেদ কৰা নাই। কিন্তু তাৰ লগতো এইটো কথা শুদ্ধ যে উচ্ছেদ কৰাৰ সময়ত যিকেইটা অঞ্চল বাছি লোৱা হৈছে, তাত জাতি, ধৰ্ম, ভাষা এইবিলাক চোৱা হোৱা নাই। তাত যিকোনো ধৰণৰ ভাষা, যিকোনো ধৰণৰ জাতি, যিকোনো ধৰণৰ ব্যক্তি যদি আছে, তেওঁলোক তাৰ পৰা উচ্ছেদ হ'বৰ কাৰণে তেওঁলোকলৈ ইতিমধ্যে জাননী গৈছে। এইটো এটা ভুল ধাৰণা যে কেৱল বাছি বাছি এখন গাঁৱত যদি কেৱল বোলে এটা জনগোষ্ঠীক দিছে, বাকী দিয়া নাই, তেনেকুৱা নহয়। নিৰ্দিষ্ট এৰিয়া কিছুমান পলিগন তাতে চিহ্নিত কৰা হৈছে, আৰু তাত যিসকল লোক আছে তেওঁলোকক উচ্ছেদৰ জাননী দিয়া হৈছে। গতিকে ভুল তথ্য যাব নালাগে। এই উচ্ছেদ অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষাৰ লগত জড়িত হৈ আছে। তাত এইটো কথাও শুদ্ধ যে তাত যিসকল ব্যক্তি আছে তেওঁলোকে অসমীয়া ভাষা ক'ব নজনা ব্যক্তি আছে। তাত যিসকল ব্যক্তি আছে তেওঁলোকক অসমীয়াত যেতিয়া প্ৰশ্নটো সোধে, তেওঁ উত্তৰ দিয়ে এটা, তেওঁৰ ভাষা আনকি অসমত থকা বাংলাভাষী লোকেও বুজি নাপায়। এইসকল লোক হয়তো 5 বছৰ, 6 বছৰ, 7 বছৰ বা 10 বছৰৰ ভিতৰত বাংলাদেশৰ পৰা পোনপটীয়াকৈ ইয়ালৈ আহিছিল। গতিকে এই উচ্ছেদৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ আছে, আৰু মই মুখ্যমন্ত্ৰী মহোদয় এই বলিষ্ঠ নেতৃত্ব নিশ্চয় ফুকন ডাঙৰীয়া, মই অকণমান
বঙাইগাঁৱলৈ যাম আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ বিভিন্ন সময়ত আপোনালোকে এই উচ্ছেদৰ বিৰোধিতা কৰাটো পৰিলক্ষিত হৈছিল আমি দেখা পাইছোঁ কিন্তু যিটো কথা বিধায়ক ফুকন ডাঙৰীয়াই কৈছে যে ভাষা ক'ব নজনা মানুহ তাত আহিছে 5-6 বছৰৰ আগত তাত বসতি লৈছে শৃংখল চলিহাই উত্থাপন কৰিছে তাৰ থলুৱা লোকৰ লগত কথা পাতি যে তাত কোনো ধৰণৰ খিলঞ্জীয়া লোকৰ অৱস্থিতি প্ৰায় নিশেষ হৈ গৈছে মিচিং গাঁও মিয়া গাঁও হৈছে এই ক্ষেত্ৰত জানো এই যিটো অবাধ বেদখল চলিছে এই বেদখলখিনিৰ বিৰুদ্ধে জানো আমচুৱে মাত মতা অনুচিত স্যার প্রথম কথা হয়েছে মানুষক এটা ভুল ধারণা দিয়া হয় যে আমচুৱে উচ্ছেদৰ বিৰোধিতা কৰিছে আমি বাৰে বাৰে কৈছো যে অমানৱীয় আৰু ধৰ্মীয় মেৰুকৰণ কৰি অসমখনক হিন্দু মুছলমানৰ এটা বাতাবৰণ আৰু পৰিৱেশ তৈয়াৰ কৰি হিংসাত্মকমূলকভাৱে আক্ৰমণাত্মকভাৱে ধৰ্মীয় সংখ্যালঘুক যি ধৰণে উচ্ছেদ কৰা হৈছে তাৰ আমি বিৰোধিতা কৰিছোঁ য'ত মানৱতা ভুলণ্ঠিত হৈছে য'ত মানুহৰ ওপৰত আক্ৰমণ কৰা হৈছে য'ত মানুহক বেঘৰ কৰি দিয়া হৈছে ভাৰতীয় সংবিধানে যাক মৌলিক অধিকাৰ অন্য বস্তুৰ বাসস্থান দিয়াৰ কথা কৈছে সেইবিলাক নিদি যিবিলাক কাম চৰকাৰে কৰিছে তাৰ আমি বিৰোধিতা কৰিছোঁ প্ৰথম কথা কৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়া এটা ভয়ানক কথা কৈছে মই বিশ্বজিৎ ফুকন ডাঙৰীয়াক চেলেঞ্জ কৰিব বিচাৰিছোঁ যে আপুনি অমৃত সৰবৰাহৰ 100 কোটি টকাৰ কেলেংকাৰী ঢাকিবৰ কাৰণে আপুনি উৰিয়াম ঘাটৰ মানুহক আপুনি সন্দেহজনক আৰু ডাইৰেক্ট 5 বছৰ আগত বাংলাদেশৰ পৰা আহিছে 5 বছৰ আগতো বিজেপিৰ চৰকাৰ আছিলে এতিয়াও বিজেপিৰ চৰকাৰ বাংলাদেশ বৰ্ডাৰ পাৰ হৈ উৰিয়াম ঘাট কেনেকৈ পালে নিশ্চিতভাৱে বিশ্বজিৎ ফুকনৰ হাত থাকিব লাগিব ইয়াত আৰু এটা কথা কওঁ উৰিয়াম ঘাটত থকা প্ৰত্যেকজন মানুহে দেখিছোঁ হলহলীয়াকৈ ধুনীয়াকৈ অসমীয়া ক'ব জানে আৰু অসমীয়া কয় আৰু উৰিয়াম ঘাটত থকা যিজন ব্যক্তিক ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ কৰিছে মই স্পষ্টকৈ কৈছোঁ সেইজন ব্যক্তি আজি আমাৰ উৰিয়াম ঘাটৰ আমাৰ সৰুপথাৰৰ বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত বিজেপি কৰে গতিকে সেইজন মানুহ যিজন মানুহ বিজেপিৰ বিধায়কৰ লগত ডেইলি কথা পাতে সেইজন মানুহ কেনেকৈ নতুন ভাষা হ'ল তেওঁৰ গতিকে এইটো ভয়ানক কথা গতিকে গৃহ বিভাগ ক'ত আছে যদি 4-5 বছৰৰ ভিতৰত যদি বাংলাদেশী আহি উৰিয়াম ঘাট পায়গৈ তেনেহ'লে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী পদত্যাগ কৰা উচিত অমিত শ্বাহ ডাঙৰীয়া পদত্যাগ কৰা উচিত BSFৰ DGও পদত্যাগ কৰা উচিত যে ইমান শ কিলোমিটাৰ দূৰৰ পৰা গৈ উৰিয়াম ঘাট পাবগৈ আসলতে ইয়াত সম্পূৰ্ণ ধৰ্মীয় মেৰুকৰণ কৰি উচ্ছেদ কৰা হৈছে কিয় বিজেপিৰ কাৰ্যালয়ত বলডুজাৰ নচলিলে যদি ৰেংমা বনাঞ্চলত কেৱল ধৰ্মীয় সংখ্যালঘুসকলক আৰু 92 ঘৰ নেপালী মানুহক তাতে নোটিছ দিয়া হ'ল বাকী কিন্তু কাকত দিয়া হোৱা নাই গতিকে ৰেংমা বনাঞ্চল যদি খালী কৰিব লাগে তাতে আকৌ জাত পাত ধৰ্ম চাই কিয় ৰেংমা বনাঞ্চল সম্পূৰ্ণ খালী কৰি দিয়ক সম্পূৰ্ণ খালী কৰি বিজেপি ৰেজাউল কৰিম মই যদিও বা অপেনিং ৰিমাৰ্কছ মই কিন্তু লগতে এটা সংযোজন কৰিব বিচাৰিছোঁ যে এটা কথা কিন্তু এইটো কথা আমি স্বীকাৰ কৰিব লাগিব হয় জাতি ধৰ্ম বৰ্ণ বৰ্গ গোত্ৰ নিৰ্বিশেষে উচ্ছেদ হ'ব লাগে সঁচা কথা কিন্তু এই যিখিনি মানুহ আজি উল্লেখ কৰিছে কোনোবা নগাঁৱৰ পৰা আহিছে কোনোবা মৰিগাঁৱৰ পৰা আহিছে আৰু নটিছখন দিয়াৰ পিছতেই আমি দেখা পাইছোঁ সংবাদ মাধ্যমত আমাৰ দৃষ্টিগোচৰ হৈছে যে গাড়ীয়ে মানুহখিনি উভতি আহিছে অৰ্থাৎ তেওঁলোকৰ ক'ৰবাত বাসস্থান আছে এই গোটেই বিষয়টো এটা বেলেগ ধৰণে চোৱাৰ প্ৰয়োজন আছে নেকি কৰিম ডাঙৰীয়া সব মই বেলেগ ধৰণে চোৱাৰ প্ৰয়োজন আছে সেইকাৰণে আমি মুখ্যমন্ত্ৰীক বাৰে বাৰে কৈছিলোঁ যে পিছ দুৱাৰে গৈ আক্ৰমণ কৰাৰ পৰিৱৰ্তে আলাপ আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰক যদি নতুনকৈ কোনোবা মানুহ যায় তাতে বহিছে সেইখিনি মানুহৰ যদি ভূমি আছে সঁচাকৈ তেনেহ'লে তেওঁলোকক নিজৰ ঠাইলৈ যাব দিব লাগে আৰু যিসকল প্ৰাকৃতিক দুৰ্যোগ বা ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি নাইবা আজি গোলাপ বৰবৰাৰ দিনত 1978ত যিসকলক নাগা বৰ্ডাৰত চেকপোষ্ট হিচাপে সংখ্যালঘু ৰাইজক লৈ যোৱা হ'ল প্ৰফুল্ল কুমাৰ মহন্তৰ দিনতো নাগা বৰ্ডাৰ পহৰা দিবৰ কাৰণে চৰকাৰী খাদ্য দি পেলাই তেওঁলোকে লৈ যোৱা হ'ল আজি 70 দশকৰ ভিতৰত সেই সময়ত সেইসকল মানুহৰ কি হ'ব যিসকলে প্ৰকৃত ভূমিহীন যিসকলে আজি বহু বছৰৰ পৰা তেওঁলোকক লৈ যোৱা হৈছে খোজকাঢ়ি যোৱা নাই এতিয়া নতুনকৈ কাৰোবাৰ যদি ভূমি থাকি ক'ৰবাত গৈছে তাত তেওঁলোকে উভতি আহিছে তাত আমাৰ আপত্তি নাই সেইখিনি আহক কিন্তু যিসকলে প্ৰকৃততে ভূমিহীন গোলাপ বৰবৰাৰ দিনৰ চৰকাৰৰ পৰা তাত আছে যিসকলে নাগাক প্ৰটেকশ্যন দি পেলাই অসমৰ ভূমি সুৰক্ষিত কৰি ৰাখিছিলে যি সময়ত অগম চৰকাৰে দিনতো লৈ যোৱা হ'ল সেইখিনি মানুহক কিয় উচ্ছেদ কৰা হ'ব আজি এটা আপোনালোকে টিভিত চাইছে নাই যে নাগাই নিজৰ দেউতাকৰ আজোককাৰ হাতখন কাটি দিছে অসমৰ মাটি ৰক্ষা কৰিব যাওঁতে সেই ধৰণৰ পৰিয়ালো তাতে আছে কিন্তু সেই পৰিয়ালসকলক আজি উচ্ছেদ কৰা হৈছে আমি কোৱা নাই যে ভূমি থকা মানুহক ভূমি দিব লাগে আমি কৈছোঁ যে প্ৰাকৃতিক দুৰ্যোগত পৰি ভূমিহীন গৰাখহনীয়া ধূমিহীন নাইবা যিসকলক লৈ যোৱা হ'ল আজি তেওঁলোকৰ অসমৰ কত ভূমি নাই যোৱা ঠাই নাই সেইখিনি মানুহক ক'ত সংস্থাপিত কৰিব গতিকে আমি এই ধৰণৰ উচ্ছেদবিলাকৰ আমি বিৰোধিতা কৰিছোঁ নিশ্চয় ৰেজাউল যাম অলপ পিছত যাম আকৌ বিদ্যুৎ মই তাৰ পিছতে কংগ্ৰেছ বিজেপি আকৌ আহিম ৰঞ্জীৱ শৰ্মা আৰু আমান ৱাদুদৰ কাষলৈ
মই গোটেই বিষয়টো আপোনাৰ দৃষ্টিভংগীৰ পৰা চাব বিচাৰিছোঁ যিহেতু আপুনি দীৰ্ঘ সময় ধৰি সেই অঞ্চলত কাম কৰি আছে এয়া মোৰ জ্ঞাত এই যিখিনি প্ৰসংগ উত্থাপন কৰিছে শৃংখলৰ পৰা আমাৰ ৰেজাউল কৰিম চৰকাৰৰ পৰা আমি যিখিনি তথ্য ওলাবলৈ চেষ্টা কৰিছোঁ যে বেদখল যদি হৈছে সেয়া তাত খালী কৰিব লাগে তাত কোনো ধৰণৰ ধৰ্মৰ কথা থাকিব নালাগে আৰু যদি হয় তাত যদি ভূমিহীন কোনোবা খিলঞ্জীয়া লোক আছে তাৰ বিকল্প ব্যৱস্থাও কৰাটো চৰকাৰৰ দায়িত্ব গোটেই বিষয়টো আপোনালোকৰ স্থিতি আপোনালোকৰ ক'বলগীয়া চাওক সুনীতা মই এজন স্বাভিমানী অসমীয়া গতিকে আমি বিদেশী সমস্যাৰ সমাধান হোৱাটো বিচাৰোঁ আৰু সকলো মানুহে বিচাৰে মই ভাবোঁ অসমক ভাল পোৱা সকলো মানুহে বিচাৰে যে বিদেশী সমস্যা সমাধান হ'ব লাগে আৰু বিদেশী সমস্যা সমাধান কৰিম বুলি কৈ এজিপিয়ে বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছেও নিৰ্দিষ্ট এটা ৰাজনীতি কৰি তেওঁলোকে ভোটৰ ৰাজনীতি কৰি থাকিল আৰু বিজেপিয়ে কৈছিলে যে যদিও মই এটা কথা কৈছোঁ সুনীতা চাব যে কংগ্ৰেছ এজিপি বা যিমান সকলোৱে যদিও তেওঁলোকে কোনোবাই মুছলমান বিৰোধী বিদেশী পক্ষ লৈছিলে কোনোবাই হিন্দু বিদেশী পক্ষ পিছ দুৱাই দি লৈছিলে কিন্তু একেবাৰে খোলাকৈ যদি কোনোবাই বিদেশী পক্ষ লৈছিলে সেইটো বিজেপিয়ে লৈছিলে এই কথাখিনি দাদা আমি পাহৰিলে নহ'ব কাৰণ বিদেশী সমস্যাটো আমাৰ অসমৰ কাৰণে কি আছিলে যে অসমত ঠাই নাই 1971 চনৰ 24 মাৰ্চৰ ৰাতি 12 বজাৰ পিছত হোৱা সকলো মানুহক আমি বিদায় দিম কিন্তু বিজেপি এনেকুৱা এটা দল যোনে প্ৰথমবাৰৰ কাৰণে ক'লে যে আমি হিন্দু হ'লে তেওঁলোকক ৰাখিম অসমীয়া মানুহেতো সেই বুলি ভোট দিয়া নাছিল 16 মেৰ পিছত কেৱল হিন্দু খেদিম বুলিতো কোৱা নাছিল মুছলমান খেদিম বুলি কোৱা নাছিল বিদেশী খেদিম বুলি কৈছিলে গতিকে কাৰ জৰিয়তে বিদেশী অসমলৈ অনা পাৰ্টি এতিয়া বিদেশী খেদাৰ ঠিকা লৈছে এক মই প্ৰথমতে সুনীতা কৈছোঁ যে বিদেশী বিতৰণ হোৱাটো আমি অন্তঃকৰণে বিচাৰোঁ আৰু বিদেশীকে আৰু আমাৰ যেনে প্ৰজন্ম শেষ হ'ল আমাৰ আগৰ প্ৰজন্ম শেষ হ'ল বিদেশী আন্দোলনক লৈ দাদা আমি কিমান আৰু ব্যস্ত হৈ থাকি ইলেকশ্যন আহিলে বিদেশী এতিয়া আপুনি চাওক 2014 চনতে ক'লে 16 মেৰ পিছত বিদেশী যাব এতিয়া হঠাৎ কিয় বিদেশী খেদাটো ওলাল আমাৰ প্ৰশ্নটো তাত বিদেশী খেদক আজি উৰিয়াম ঘাটৰ কথা কৈছে উৰিয়াম ঘাটত বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈ আছে বিশ্বজিৎ ফুকন ডাঙৰীয়া এসময়ত কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতা আছিল আজি এবছৰত আহি তাত মানুহে তামোল বাৰী কৰা নাই তামোল বাৰী নহয় সুনীতা তামোলৰ খেতি কৰি বাৰী কৰি সেই তামোল চুপাৰী কৰি বিকিবৰ কাৰণে দুটা ফেক্টৰী বহোৱা হ'ল তাত আপুনি এবাৰ অনুমান কৰক কিমান দিন তাত হ'ব পাৰে সেই মানুহখিনিক আজি বিশ্বজিৎ ফুকন ডাঙৰীয়াই কৈ আছে পঞ্চায়ত ইলেকশ্যনত মোৰ ওচৰত ভিডিঅ' আছে চুকুৰ আলীক 8 দিনৰ কাৰণে নি হোটেল ভাড়া কৰি এই বিশ্বজিৎ ফুকন ডাঙৰীয়াই তাত বিজেপিৰ হৈ প্ৰচাৰ চলাইছিল মোৰ ওচৰত চব ভিডিঅ' আছে মই দাদা আপোনাক দেখাই দিম যে ইয়াত কেনেকৈ তেওঁৰ হৈ এটা প্ৰচাৰ চলাইছিলে যে বিজেপিক ভোট দিব লাগে সেই সময়ত ভোট ল'বৰ কাৰণে এইখিনি মানুহ ঠিকে আছে আজি তেওঁ হঠাৎ ইলেকশ্যনৰ সময়ত যেতিয়া এজেণ্ডা আহিল যে নহয় এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰিব লাগে এখালৈ কাৰণ সন্মুখত বিজেপি ইলেকশ্যন আছে 26ত যিকোনো প্ৰকাৰ ইলেকশ্যন জিকিব লাগিব 2 নম্বৰতে দাদা আজি যিকেইটা কথা আপোনালোকে গম পাইছেনে যে আপোনাৰ আজি যিটো পেপাৰত ওলাইছে যে গৌতম আদানীক 108টা পৰিয়ালৰ ইতিমধ্যে নটিচ দিছে শৰ্মা ঠাকুৰীয়া এইবিলাক মানুহক নটিচ দিয়া হৈছে ক'ত দাদা আমাৰ জালুকবাৰী সমষ্টিত আজাৰা মিৰ্জাপুৰ আৰু গড়ল কিন্তু অকল সেয়াই নহয় দাদা আজি আমি গোটেই তথ্য পাইছোঁ যে 70 বিঘা মাটি তেওঁলোক ইতিমধ্যে পেপাৰত ওলাইছে কিন্তু টোটেল 3খন গাঁৱৰ পৰা এই 3খন গাঁৱৰ পৰা 440 বিঘা মাটি অধিগ্ৰহণ কৰিব 440 বিঘা মাটিৰ আপোনাৰ অধিগ্ৰহণৰ এৰ'চিটিৰ কাৰণে গৌতম আদানীৰ কাৰণে আৰু মুঠ গোটেইকেইখন যদি গোটেই নটিচকেইখন চালে 257 বিঘা 51.5 লেচা আৰু তাৰ গোটেই নটিচ এইখিনি আপোনালোকে চাওক মেজিষ্ট্ৰেটে দিয়া নটিচ ভিলেজ অফ আজাৰা ইতিমধ্যে নটিচ জাৰি হৈ গ'ল কাৰ মাটি যাব চিৰিয়েলি কেইটা পৰিয়াল জানেনে 1116টা পৰিয়াল জালুকবাৰী সমষ্টিৰ এই কথাবিলাক লুকুৱাবৰ কাৰণে কেৱল সেয়াই নহয় দাদা আপুনি যদি চাই যে ক'ত কি কৰিছে আদানী গ্ৰুপৰ গোটেই থলুৱা মানুহৰ মাটি যাব থলুৱা মানুহৰ ভূমিত এতিয়া আদানী এৰ'চিটি বনাব আৰু সেয়া বিজেপিৰ শৰাইঘাটৰ শেষ যুঁজ সেয়া হিমন্ত বিশ্ব শৰ্মাৰ জাতি মাটি ভেটি আৰু এই কথাখিনি যাতে তল পেলাবৰ কাৰণে এতিয়া মুছলমানৰ বিৰুদ্ধে যুদ্ধ মই আহিম বিদ্যুৎ আহিম ৰঞ্জিত দা মই আপোনাৰ ওচৰলৈ শেষত আহোঁ নেকি যিহেতু আপুনি বিশ্বজিৎ ফুকনৰ লগত মই কাৰিকৰী কিছু বিজুতি হ'লে মই পোনপটীয়াভাৱে যাব নোৱাৰিব পাৰোঁ গতিকে উত্তৰখিনি আপুনি দিব লাগিব আদুত ইয়াত বহুতখিনি তথ্য কিন্তু একদম ভুল তথ্য দিয়া হৈছে প্ৰথমতে ক'লে যে এই গোটেইখিনি মানুহ সন্দেহযুক্ত নাগৰিক এইবোৰ মিছা কথা আপুনি 15 জুলাইত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰেছ কনফাৰেঞ্চ কৰিছিলে তেওঁ নিজেই প্ৰত্যক্ষভাৱে কৈছে যে ইয়াত বহুত মানুহ ইয়াত
ঢিং মৰিগাঁও বা লাহৰিগাঁৱত ঢিঙৰ পৰা মানুহবোৰ আহিছে আৰু কিজানি 12-13 বছৰ আগত যাব পাৰে আৰু তেওঁলোকে আমি ভাৰতৰ সংবিধান মতে যিকোনো ভাৰতীয় নাগৰিক য'তে গৈ পেলাই য'ত গৈ পেলাই তেওঁলোকে ফ্ৰীলি মুভ কৰিব পাৰে এতিয়া ফাৰ্ষ্ট অফ অল যে তেওঁলোকে সন্দেহযুক্ত নাগৰিক নহয় বিজেপিৰ MLA কোৱা মতে যে 5 বছৰ আগত আহিছিলে এইবোৰো মিছা কথা এতিয়া মোৰ আগৰ বক্তাই ধুনীয়াকৈ তেওঁক এক্সপ'জ কৰি থৈ গৈছে এইবোৰ 5 বছৰ আগৰ অহা মানুহ নহয় বহুত আগৰ অহা মানুহ 1979 যেতিয়া নাগালেণ্ডৰ লগত যেতিয়া ক্লাছটো হৈছিলে মেৰাপানী তেতিয়া 50জন অসমীয়া মানুহৰ মৃত্যু হৈছিলে সেই গোলাপ বৰবৰাৰ জনতা পাৰ্টিৰ যিটো চৰকাৰ আছিলে গোলাপ বৰবৰাৰ যে চৰকাৰ আছিলে তেতিয়াই বহুত মানুহ লৈ পেলাই তেওঁ তাত বহুৱা হৈছিলে পাছতো মোৰ আগৰ বক্তাই কৈ থৈ গৈছে যে অগপ দিনতো মানুহ লৈ পেলাই তাত বহুৱা হৈছে এটা ষ্ট্ৰেটেজিক এটা ডিচিশ্যন আছিলে যে তাত লৈ গ'লে মানুহবোৰ বহাই পেলাই কেনেকৈ সেই অসমৰ মাটিখিনি ৰক্ষণাবেক্ষণ দিব পাৰে এক্সেক্টলি চ' নাও এতিয়া কথা হ'ল যে ভাৰতীয় নাগৰিক ফ্ৰীলি মুভ কৰিব পাৰে সাংবিধানিক ফাণ্ডামেণ্টেল ৰাইটছ আছে বাট ফৰেষ্ট লেণ্ডত ৰাইটছ কাৰ আছে এতিয়া আপুনি 2006 আপুনি আইনখন উঠাই চাওক যিটো ফৰেষ্ট ডুৱেলাৰ এক্ট যিটো আছে সেইটো যদি শ্বেডিউল ট্ৰাইবৰ মানুহ হয় তেওঁলোকৰ এটা এক্সক্লুচিভ ৰাইট এটা আছে যদি আদাৰ ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ থাকে OTFD তেনেহ'লে তেওঁলোকে 3টা জেনেৰেশ্যন মানে 75 ইয়াৰ্ছ থাকিলেহে তেওঁলোকৰ ৰাইটছটো আহিব এতিয়া যদি এইবোৰ মানুহ যদি 75 ইয়াৰ্ছ হোৱা নাই সেই 2006ৰ পৰা আগলৈ মানে বিফৰ ডেট 75 years to prove koribo lagibo jodi prove koribo para nai there is a process the due process need to be followed and what is the due process the due process is of course notice dibo lagibo the due process is rehabilitate koribo lagibo aru jihetu eta strategic decision asile ohomor mati rakhanabokon diar karone rehabilitate koratu dorkari etia bahut manu ase bharat borkhot 30 koti manu bhumihin manu that is like 20% of the people of India moi koana etu 2015 or Arun Jaitleyr etu statement ase je bharator 30 crore people are landless people ei manubor to korbat forest landot ase korbat government landot ase aru mor hotithoi paneliste koa mote je aji notice paise Azarat Adani Aerocity karone khali ai nohoy moi apunak there is a long list আপনার এজিউর সোলার পাওয়ার কারণে 91 একর্স মাটি আপনার নগাঁৱত অধিগ্ৰহণ কৰা হৈছে আদানী থাৰ্মাল প্লান্টৰ কাৰণে আপনার প্ৰায় 1200 একর মাটি আপনার কোকৰাঝাৰত পৰ্বতজৰাত মানুহে খিলঞ্জিয়া মানুহে প্ৰটেষ্ট কৰাৰ পাছত অফিচিয়ালি মাটিটো দিয়া হৈছে বাট এটো স্থগিত ৰখা হৈছে আপোনাৰ কাজিৰঙাত 5 ষ্টাৰ হোটেল বনি আছে তাত খিলঞ্জিয়াৰ মাটি লৈ আছে আদানীৰ সিমেন্ট ফ্যাক্টৰি হৈ আছে ডিমা হাছাওত আদানীৰ থাৰ্মাল প্লান্ট হৈ আছে ধুবৰীত য'ত নেকি আপোনাৰ এভিকশন হৈছে এই ধুবৰীৰ কথা মই কৈ আছো য'ত এভিকশন হৈছে তাত আপুনি ডিসিৰ ইণ্ডিয়ান এক্সপ্ৰেছে ৰিপৰ্ট কৰিছে আৰু সবে জানে মুখ্যমন্ত্ৰীও কৈছে যে 50,000 টকাকে গুটেইখিনি উচ্ছেদিত মানুহক দিয়া হৈছে আৰু যাৰ ভূমিপাত্তা আছে হেবোৰ মানুহক ৰিহেবিলিটেট কৰা হ'ব গৰুখুটিত য'ত নেকি একদম মানে গুটে পৃথিৱীত এই বস্তুটো মানে স্প্ৰেড হৈ গৈছিলে সৰকাৰৰ কি প্ল্যান আছিলে সৰকাৰে কৈছিলে যে ইয়াত সন্দেহযুক্ত নাগৰিক আছে 600 মানুহক অলৰেডি ৰিহেবিলিটেট কৰিছে হাই কোৰ্টৰ অৰ্ডাৰ মতে আৰু 100 মানুহক ৰিহেবিলিটেট কৰা কথা কোৱা হৈছে গতিকে যদি সন্দেহযুক্ত নাগৰিক হয় তেনেহলে ৰিহেবিলিটেট কিয় কৰি আছে গতিকে এই গোটেই বস্তুটো কেইদিনমান আগত দুৰ্ভাগ্যজনকভাৱে স্বয়ং মুখ্যমন্ত্ৰী নিজেই কৈছে যে তেওঁ পৰিস্থিতিটো বিস্ফোৰক হোৱাটো বিচাৰে মই লং লিষ্ট কৈছো যে ইভেন খিলঞ্জিয়া মানুহক উচ্ছেদিত কৰা হৈছে তেওঁলোকৰ ভূমিও লৈ যোৱা হৈছে কাক দিয়া হৈছে আদানিক দিয়া হৈছে কাক দিয়া হৈছে ৰামদেৱক দিয়া হৈছে কাক দিয়া হৈছে আম্বানিক দিয়া হৈছে জাস্ট এ সেকেন্ড এই গোটেই বস্তুটো ঢাক দিয়াৰ কাৰণে যেতিয়া মিয়া মানুহক উচ্ছেদিত কৰা হয় তেতিয়া তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি কোৱা হয় তেতিয়া তাত ভাইলেন্স হয় তেতিয়া তাক মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ ষ্টেটমেন্ট দিয়ে গতিকে এই গোটেই এটা বিস্ফোৰক পৰিস্থিতি কৰাৰ কাৰণে যেতিয়া মিয়া মানুহক উচ্ছেদ কৰা হয় এনেকুৱা ধৰণৰ পৰিস্থিতি মুখ্যমন্ত্ৰী আৰু তেওঁৰ যিমান প্ৰক্সি আছে তেওঁলোকে ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰে নিশ্চয় ৰঞ্জিত মই কথাখিনিটো আপুনি শুনিলে মোৰ ফালৰ পৰা এই মুহূৰ্তত বিশেষ প্ৰশ্ন নাই এই গোটেই অভিযোগখিনি মিয়াৰ ৰাজনীতিৰ বাবে উচ্ছেদ খেনুক দেখি ৰন্ধা বহা খেনুক দেখি দুৱাৰ বন্ধা ইত্যাদি 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 খেনুক দেখি ৰন্ধা বঢ়াটো হোৱা নাই আপুনিও জানে সেইটো মই নাযাওঁ আমি কৈছোঁ যে অসমত পৰিকল্পিতভাৱে ইণ্টাৰ কনষ্টিটুৱেঞ্চি মাইগ্ৰেশ্যন হৈছে এই ইণ্টাৰ কনষ্টিটুৱেঞ্চি মাইগ্ৰেশ্যনটো এই উচ্ছেদে প্ৰুফ কৰিছে আপুনি আপোনাৰ ঘৰৰ ওচৰত যেতিয়া উচ্ছেদ হৈছিলে লখিমপুৰত আপোনাৰ ঘৰৰ ওচৰতে হৈছে মোতকৈ বেছি জানে ইয়াত বহি থকা আটাইকেইজন মানুহতকৈ আটাইতকৈ বেছি আপুনি জানে আপোনাৰ ঘৰৰ ওচৰতে হৈছিলে যেতিয়া তাত উচ্ছেদ হওঁতে তাৰ মানুহক কোৱা হ'ল যে যিসকল মানুহ আপোনালোক ভূমিহীন আপোনালোকে ডিচি অফিচত এপ্লিকেশ্যন কৰক
13টা থলুৱা পৰিয়ালে এপ্লিকেশ্যন কৰিলে তেওঁলোকক ইতিমধ্যে সেটেল কৰা হৈছে মাটি দিয়া হৈছে অন্য মানুহখিনি তাৰে 3-4জন মুছলমান ইছলাম ধৰ্মাৱলম্বী মানুহ এপ্লিকেশ্যন কৰিছিল তেওঁলোকৰ ডকুমেণ্ট চেক কৰা হ'ল ডকুমেণ্ট চেক কৰোঁতে তেওঁলোকৰ ওলাল যিটো কথা পিছত মুখ্যমন্ত্ৰীয়ে ষ্টেটমেণ্টত কৈছে যে কিছুমানৰ ঘৰ চাউথ চালমৰা কিছুমানৰ মানকাচাৰ কিছুমানৰ হাইলাকান্দি তো তেওঁলোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত গৈ এপ্লিকেশ্যন কৰিবলৈ ক'লে তেওঁলোকে নকৰিলে তাৰ অৰ্থটো এইটো য'ৰ পৰা তেওঁলোক তালৈ মাইগ্ৰেট কৰিছিলে এটা পৰিকল্পিত ৰাজনৈতিক উদ্দেশ্য লৈ তাত তেওঁলোকৰ নিজৰ ৰেচন কাৰ্ড আছে ভোটাৰ লিষ্টত নাম আছে ঘৰ বাৰী আছে ইয়াতো তেওঁলোকে সেম কাম কৰিছিলে দুটা জেগাত দুটা পৰিয়াল তেওঁলোকে খাৰা কৰিছিলে আৰু এইটো এটা অসমীয়া মানুহৰ প্ৰভুত্বক চ্যালেঞ্জ কৰাৰ কাৰণে কৰা এটা কাম বুলি আমি বিশ্বাস কৰোঁ আৰু অসমৰ সমাজ জীৱনেও বিশ্বাস কৰে সেইকাৰণে উচ্ছেদৰ প্ৰতি অসমৰ সকলো জাতীয় সংগঠনে সমৰ্থন আগবঢ়াইছে এইটো এটা বেসিক কথা এতিয়া আজি উৰিয়াম ঘাটৰ ঘটনাটোক লৈ পেলা কেইবাটাও থিয়ৰি মাৰ্কেটত এৰা হৈছে প্ৰথম থিয়ৰিটো হৈ গ'ল যে গোলাপ বৰবলাই মানুহখিনি লৈছিলে অসমৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইটো এটা কংগ্ৰেছৰ কাৰসাজি তালৈ মানুহ লিয়া হৈছিলে চক তাত যেটা ঘটনা ঘটিছিলে চুঙাজান বুলি এটা জেগা আছে চুঙাজানত অসমীয়া